2023 চনৰ 17 জানুৱাৰী তাৰিখে আমি বহু চেষ্টাৰ ফলত ভাৰত চৰকাৰৰ কনভিন্স কৰাই কেএলৰ অধ্যক্ষ জীৱন সিংহ ডাঙৰীয়াক আমি মূল হোটেললৈ লৈ আহিছিলোঁ। কিন্তু তেখেতৰ লগত আজি প্ৰায় 2 বছৰ ধৰি আলোচনাৰ নামত কেন্দ্ৰীয় চৰকাৰে চৰম প্ৰতাৰণা কৰে। তেখেতৰ লগত আজি তাৰিখলৈকে কোনো ধৰণৰ আনুষ্ঠানিক বৈঠক অনুষ্ঠিত নকৰিলে। আৰু আমি কোচাবী জনসাধাৰণ কোচাবী বিভিন্ন দল সংগঠন আমি চিন্তিত হৈছোঁ যে সঁচা অৰ্থতে কেন্দ্ৰত থকা বিজেপি নেতৃত্বাধীন চৰকাৰখন আৰু অসমত থকা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন অসম চৰকাৰে কোচাবী জনগোষ্ঠীৰ জাতীয় সমস্যাবিলাক সমাধান কৰিব বিচাৰে নে নিবিচাৰে। এই চৰকাৰৰ এই প্ৰতাৰণা বঞ্চনাৰ কাৰণেই জীৱন সিংহ ডাঙৰীয়াৰ এগৰাকী সতীৰ্থ DL গেছ তেওঁ ফালৰি কাটি গৈ NK নামৰ সশস্ত্ৰ সংগঠনটোৰ তেওঁ দায়িত্ব অৰ্পণ কৰিছিল। আৰু তাৰ পিছতে আমি DL কোচকো আমি সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান কৰিছিলোঁ যে সশস্ত্ৰ সংগঠনৰ বা সংঘস্ত্ৰ পন্থাৰেই কোচাবী জনগোষ্ঠীৰ সমস্যা সমাধান নহয়। গতিকে তেখেতৰ মূল হোটেল আহি জীৱন সিংহ ডাঙৰীয়াৰ লগত একেলগে সহাৱস্থান কৰি আলোচনাত যাব লাগে। অনুৰূপভাৱে আন এগৰাকী তেখেতসকলৰ উপসভাপতি অমল বৰ্মন ডাঙৰীয়াকো আমি আহ্বান কৰিছিলোঁ। আৰু তাৰপিছত আমি DL কোচৰ লগত সংযোগ কৰিবলৈ আমি সক্ষম হৈছিলোঁ। আৰু তেখেতক ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ লগত পোনপটীয়াকৈ যোগাযোগ কৰিবৰ কাৰণে মই আহ্বান কৰিছিলোঁ। আৰু তেখেতে পৰৱৰ্তী সময়ছোৱাত যোগাযোগ কৰা বুলি আমাক জনাইছিল। কিন্তু আমি যোৱা 23 জুলাই তাৰিখে কেএলৰ NKৰ অধ্যক্ষ DL কোচে এক বিবৃতি প্ৰকাশ কৰিছে আৰু তেওঁ নিশ্চিত কৰিছে যে জীৱন সিংহ ডাঙৰীয়াৰ লগত তেওঁৰ কোনো মতবিৰোধ নাই। জীৱন সিংহ ডাঙৰীয়াৰ আহ্বান ক্ৰমে তেখেতে ইতিমধ্যেই আলোচনাৰ কাৰণে ভাৰতত প্ৰত্যাৱৰ্তন কৰিছে। আৰু যোৱা 18 জুন তাৰিখে DL কোচ আৰু তেখেতৰ কেইগৰাকীমান সতীৰ্থক লৈ পেলাই ইতিমধ্যেই ভাৰত চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ হাতত তেওঁ আহি পাইছে। আৰু তেওঁ ব্যক্ত কৰিছে যে জীৱন সিংহ ডাঙৰীয়াৰ লগত কেন্দ্ৰীয় চৰকাৰৰ অনানুষ্ঠানিক আলোচনা হৈ আছে। এই ক্ষেত্ৰত তেখেতে এই আলোচনাত তেওঁ সহযোগ কৰাৰ কথা কৈছে। আৰু অচিৰেই জীৱন সিংহ ডাঙৰীয়াৰ লগত কেন্দ্ৰীয় চৰকাৰৰ এক শান্তি চুক্তিত উপনীত হ'ব। গতিকে এই চেগতে আমি এই কথাটো কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰক আমি অনুৰোধ কৰিম যে সেইদৰে আপোনালোকৰ বিশ্বাস আৰু আহ্বানৰ প্ৰতি সহায় জনাই জীৱন সিংহ ডাঙৰীয়াই মূল হোটেললৈ আহিছিল। একেদৰে আজি DL কোচ আহিছে। সম্ভৱতঃ অমল বৰ্মন খুব কম সময়ৰ ভিতৰত আজি মূল হোটেললৈ আহিব। গতিকে এইবাৰ যাতে কেএলৰ কোনো এটা গোটৰ লগত যাতে কোনো ধৰণৰ প্ৰতাৰণা কৰা নহয়, কেন্দ্ৰীয় চৰকাৰে যথাৰ্থতে কোচাবী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া এই সমস্যাবিলাক যাতে কেএলৰ যি সমাধান হয় তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰত চৰকাৰক আমি আহ্বান জনাইছোঁ। আৰু তাৰ লগে লগে কোচাবী জনগোষ্ঠীৰ বহুধা বিভক্ত হৈ থকা যি কোচাবী ছাত্ৰ সন্থা আক্ৰাছু, সেই আক্ৰাছুৰ নেতৃত্বকো কোচাবী জনগোষ্ঠীৰ বৃহত্তৰ স্বাৰ্থত একগোট হ'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু আমি যদি বহুধা বিভক্ত হৈ থাকোঁ তেতিয়াহ'লে নিশ্চিতভাৱে কোচাবী জনগোষ্ঠীৰ এই সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত কিছু জটিলতা আহিব বা কেন্দ্ৰীয় চৰকাৰে আমাৰ হয়তো কথাবিলাক গুৰুত্ব দিব। সেয়েহে কোচাবী জনগোষ্ঠীৰ হিতৰ কাৰণে গঠিত এই আক্ৰাছু নামৰ সংগঠনটোৱে তেওঁলোকৰ ব্যক্তিগত মতাদৰ্শ সংগঠনৰ যি সাংগঠনিক তেওঁলোকৰ মতাদৰ্শ এইবিলাক পৰিত্যাগ কৰি জনগোষ্ঠীটোৰ স্বাৰ্থত অচিৰেই তেওঁলোকে ঐক্যবদ্ধ হৈ জীৱন সিংহ ডাঙৰীয়া বা DL কোচ বা অমল বৰ্মনৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ সম্ভাৱ্য যি শান্তি আলোচনা, সেই আলোচনাত যাতে আমি সকলোৱে ঐক্যবদ্ধ হৈ আমি অংশগ্ৰহণ কৰিব পাৰোঁ আৰু কেন্দ্ৰীয় চৰকাৰক যাতে আমাৰ সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত হেঁচা দিব পাৰোঁ তাৰ কাৰণে মই সকলো পক্ষকে মই আহ্বান জনাইছোঁ।